মৰিগাঁৱৰ জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত তিৱা সাহিত্য সভাৰ পৰিদক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱৰ ঔজাৰীত অনুষ্ঠিত হ'বলগীয়া তিৱা সাহিত্য সভাৰ পৰিদক কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়। বিশেষকৈ দেওশাল মন্দিৰৰ পূজাৰীৰ দ্বাৰা তিৱা পৰম্পৰাগত পদ্ধতিৰে পূজা অৰ্চনাৰে লাইখুঁটা স্থাপন কৰে। লাইখুঁটা স্থাপন অনুষ্ঠানত আদৰণীয় সমিতিৰ সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ব্ৰহ্মকান্ত দেউৰীৰ লগতে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, তিৱা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। অহা 21, 22 আৰু 23 মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া তিৱা সাহিত্য সভাৰ অধিৱেশনখনিৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটোত তিৱা জাতীয় সংগীত পৰিৱেশন কৰাৰ উপৰিও তিৱাসকলৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। 21-22 মাৰ্চত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আজি আমি এই তিৱা সাহিত্য ক্ষেত্ৰখনৰ নাম দিয়া হৈছে তিৱা মাথালেটৰ পৰা তিৱা সাহিত্য সভাৰ বৰদলৈ চন্দ্ৰ বৰদলৈ নামেৰে সাধাৰণ অধিৱেশন নাম দিয়া হৈছে। স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ কোঁৱৰনী ক্ষেত্ৰত অনুষ্ঠিত কাৰণে আজি লাইখুঁটা স্থাপন কৰা হৈছে। এই লাইখুঁটা স্থাপনৰ অৰ্থ কি? এই লাইখুঁটা স্থাপনৰ অৰ্থ হৈছে তিৱা সাহিত্য সভা তিনিদিনীয়া সাধাৰণ অধিৱেশন হ'ব। এই অধিৱেশনত যাতে কোনো আপদ বিপদ নহয়, ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাই এই লাইখুঁটা স্থাপন কৰা হৈছে। ভগৱানক আগবঢ়াই দিয়া হৈছে, হে প্ৰভু আপুনি আমাক দয়া কৰক, কৃপা কৰক, যাতে তিৱা সাহিত্য সভাৰখন সুন্দৰভাৱে পৰিচালিত হওক আৰু অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সকলোৱে তিৱাৰ জাতি যিটো মূল ভিন্ন মূল জাতিটো থিয় দিব পৰা যিটো ব্যৱস্থা, সেইটো হ'ল তিৱা মাখনলাই থকা তিৱা সাহিত্য সভা। এটা জাতি যেতিয়া ভাষাৰ সংস্কৃতি নাথাকিব, সেই জাতি হিচাপে পৰিচয় নাথাকিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা স্বৰ্গীয় বৈশিষ্ট্য আছে, নিজা নিজা স্বৰ্গীয় নীতি নিয়ম আছে, নিজা নিজা স্বৰ্গীয় ভাষাৰ সংস্কৃতি আছে। এইসমূহ ৰক্ষা কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে নিজা নিজা বৈশিষ্ট্য পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু সেই তাৰ কাৰণে আজি এই বৰ অসমখনৰ নাম দিয়া হৈছে। যিটো সময়ত বৰ অসম আছিলে সেইখিনি হৈছে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে জনগোষ্ঠী এককভাৱে এখন বৰ অসম হৈছিল। কিন্তু আজি সেই বৰ অসম নাই। আজি সেই বৰ অসম শেষ হৈ গৈ টান বান হ'ল। সাত ভনীটো আজি থান বান হৈ গ'ল। আৰু যেতিয়া সাত ভনী আছিল তেতিয়া বৰ অসম আছিল, এতিয়া বৰ অসম নাই। কিন্তু এতিয়া যিখন অসম জনগোষ্ঠী অবিহনে কেতিয়াও অসম হ'ব নোৱাৰে। যদি কোনোবাই ভাবে যে জনগোষ্ঠী অবিহনে আমি এখন অসম গঢ়িম, কেতিয়াও নোৱাৰিব। গতিকে জাতি জনগোষ্ঠী পৰম্পৰা সংস্কৃতি যি আদৰ্শ নাথাকে, সেই জাতি কেতিয়াও জাতি হৈ থাকিব নোৱাৰে। বিভিন্ন সময়ত বিধানসভাত খিলঞ্জীয়া সংজ্ঞা বিচাৰি হাহাকাৰ আৰু পবিত্ৰ সদনত হুলস্থুলীয়া পৰিৱেশ হৈছে। সেই হুলস্থুলীয়াৰ মাজত মই বিধানসভা অধ্যক্ষক তেতিয়া টেবুলত ভুকিয়া কৈছোঁ যে অধ্যক্ষ মহোদয়, মই এষাৰ কথা ক'বলগীয়া আছে। যে কওক। এইসকলে কৈছে যে খিলঞ্জীয়া ডেফিনেশ্যন, সংজ্ঞা দিয়া ডেফিনেশ্যন মানে কি, খিলঞ্জীয়া মানে কি? খিলঞ্জীয়া মানে হ'ল যি জাতি পৰম্পৰা ৰীতি নীতি তেওঁলোকৰ নিজা বৈশিষ্ট্য আছে, সিয়ে সেই জাতি হ'ল খিলঞ্জীয়া। তাৰ বাহিৰে খিলঞ্জীয়া ডেফিনেশ্যন নাই। গতিকে আপোনালোকক আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে এই কথাবিলাক প্ৰকাশ কৰিব লাগিব যে যি জাতি ভাষাৰ সংস্কৃতি নাথাকে, যি পৰম্পৰা ৰীতি নীতি নাথাকে, তেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে। গতিকে আজি পূৰ্ব যিখন বৰ অসম, মধ্যযুগৰ আগৰ বৰ অসম আৰু মধ্যযুগৰ পিছৰ বৰ অসম আৰু বৰ্তমান এই আধুনিক যুগৰ বৰ অসমখন হৈছে যি জাতি জনগোষ্ঠীয়ে ভাষাৰ সংস্কৃতিক এৰাই চলিব, সেইখনে বৰ অসম হ'ব নোৱাৰে। বৰ অসম হ'বলৈ হ'লে আমাৰ জাতি জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰি ৰাখিয়েই এখন বৰ অসম গঢ়িব লাগিব। আগৰ বৰ অসমক মই কথা কোৱা নাই, আগৰ বৰ অসম ছিন্ন বিচ্ছিন্ন হৈ গ'ল। গতিকে তিৱাৰ ভাষা সংস্কৃতি হেৰাই যোৱা উপক্ৰম ঘটিল। এনে এটা সন্ধিখনত, এনে এটা সময়ত
তিৱাৰ সাহিত্য সভাই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে আমি তিৱাৰ জনগোষ্ঠীসকলে যেতিয়া আমাৰ ভাষাৰ সংস্কৃতি নাথাকিব আমি তিৱা জাতিটো অস্তিত্ব নাথাকিব গতিকে অস্তিত্ব ৰাখিবৰ কাৰণে পূৰ্ব সংস্কৃতি পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে আজি তিৱা সাহিত্য সভাই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ই আদৰণি গতিকে মই সকলোকে আহ্বান জনাম অনুৰোধ জনাইছোঁ যে তিৱাৰ সকলো ভাষাৰ সংস্কৃতি ৰাখিবৰ কাৰণে আপোনালোকেও দায়িত্ব হ'ব লাগিব অসম সাহিত্য সভা দায়িত্ব হ'ব লাগিব অসমত যিমান জনগোষ্ঠীৰ সাহিত্য সভা আছে সকলোৱে সাহিত্য সভা নিজা নিজা বৈশিষ্ট্য নিজা নিজা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে সকলোৱে আজি আগবাঢ়ি আহিছে এনে এটা সন্দেহ তিৱা মাথালে টকৰাৰ 13 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন মৰিগাঁও জিলাৰ ঔজাৰীত অনুষ্ঠিত কৰা হৈছে আৰু সেই উপলক্ষে আজি 22 ডিচেম্বৰত লাইখুটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ সন্মানীয় সভাপতি উপসভাপতি প্ৰমুখ্যে সন্মানীয় বিষয়ববী প্ৰাক্তন সভাপতিসকল উপস্থিত আছে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চন্দ্ৰ কুমাৰ ডাঙৰীয়া আৰু অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত ডাঙৰীয়া প্ৰমুখ্যে অন্যান্য সন্মানীয়সকল আজি ইয়াত উপস্থিত হৈছে বিভিন্ন শাখা সমিতি জিলা সমিতি আৰু আমাৰ মেঘালয়তো আমাৰ শাখা আছে সেই মেঘালয়ৰ প্ৰতিনিধিসকলো ধেমাজিৰ সুদূৰ ধেমাজিৰ প্ৰতিনিধি বিভিন্ন জিলাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে ৰাইজৰ সমাগম আমি অতি সন্তোষজনক দেখিছোঁ আৰু আমাৰ এই ব্যয়বহুল বৰ্ণাঢ্য কাৰ্যসূচী সম্পাদন কৰিবৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগ লাগিব আপোনালোকৰ সহায় সহযোগ লাগিব আপোনালোকৰ দ্বাৰা আপোনালোকে যে এই আমাৰ অনুষ্ঠানটোৰ বিষয়ে প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰিছে সেইকাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আগন্তুক এই অধিৱেশনলৈ আটাইকে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ আশা কৰোঁ আপোনালোকে সহায় সহযোগ কৰি অংশগ্ৰহণ কৰি আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি থাকিব ধন্যবাদ অধিৱেশন স্বৰ্গীয় ৰেমন সিং বৰদলৈৰ ক্ষেত্ৰত ঔজাৰীত অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে আমি প্ৰথম লাইখুটা স্থাপনৰ কাৰ্যসূচী উপস্থিত সকলোকে এটা কথাই আহ্বান জনাম জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যেন আহি তিৱা সাহিত্য সভা এই ৰাখি এই সাহিত্য সভাখন এখন সাহিত্য সভা হিচাপে তাৰ কাৰণে মই মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট সংবাদ লহৰ।